নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। তো এইটো মোৰ প্ৰথম ব্লগ হয়। মই আগতেও কেইটামান ভিডিঅ' আপলোড কৰিছোঁ, তথাপি এইটো এটা ব্লগ হয়। তো এতিয়া বৰ্তমান আছোঁ মই ঘৰত। তো ক'ত যাওঁ, কি কৰোঁ আপোনালোকে সকলোবোৰ দেখা হ'ব। তো ভিডিঅ'টো শেষলৈকে চাওক। বৰ্তমান মই আছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা অসমৰ তৃতীয়খন দলং অৰ্থাৎ নৰনাৰায়ণ সেতুৰ ওপৰত। তো এই দলংখনৰ বিষয়ে আপোনালোকক আৰু অলপ কথা জনাই আছোঁ। ভিডিঅ'টো আপোনালোকে মাত্ৰ শেষলৈকে চাই থাকক। এই দলংখনৰ দৈৰ্ঘ্যতা হ'ল 2.284 কিলোমিটাৰ আৰু এই দলংখনে বঙাইগাঁও জিলাৰ জগিঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগ কৰে। এই দলংখন 1998 চনত 15 এপ্ৰিল তাৰিখে সেই সময়ৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা উদ্ঘাটন কৰা হৈছিল। এই দলংখন ডাবল ডেকাৰ ব্ৰিজ হয়, অৰ্থাৎ ইয়াৰ তলেৰে ট্ৰেইন যায় আৰু ওপৰেৰে গাড়ী যায়। তো এতিয়া আপোনালোকে এই দলংখনৰ এটা ড্ৰোন শ্বট উপভোগ কৰক।
তো গুফাটোত একো নাই। তো এতিয়া আমি যাম আন এটা ঠাইলৈ, তাত কি কি আছে এইবোৰ আপোনাক সকলোবোৰ দেখুৱাম। তো এইটো হয় এটা শিৱ মন্দিৰ, লগতে ইয়াৰ ওচৰতে আছে এটি নিজৰা, লগতে এই পাহাৰখনত বহুতো গুফা আদি আছে, যিবোৰ কিছুমান এতিয়াও ভালে আছে, আন কিছুমান বৰ্তমান ক্ষতিগ্ৰস্ত হৈ আছে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' এনেকুৱা ধৰণৰ আপোনাৰ নতুন নতুন ভিডিঅ' আগবঢ়াই থাকিম। চ' কিপ চাইক্লিং।